প্ৰত্যাশাৰে ভৰা এটা নতুন বছৰত আমি ভৰি দিছো আৰু নৱবৰ্ষৰ প্ৰথমটো দিনত আমি ND24 দৰ্শকসকলক জনাব বিচাৰিছো শোণিতপুৰ জিলাৰ এডল উদ্যমী সাহসী মহিলাৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী তেজপুৰৰ বাপুভেটি অঞ্চলত শোণিতপুৰৰ পুথিমাৰী বাপুভেটি অঞ্চলত উপস্থিত আছো আৰু ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰত মহিলাসকলে কৃষি বিপ্লৱ আৰম্ভ কৰিছে 2021 চনৰ পৰা তেওঁলোকৰ এই কৃষি বিপ্লৱ আৰম্ভ হৈছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছো তেওঁলোকে যেহেতু ধান খেতিৰ লগতে ৰবি শস্যৰ বিভিন্ন খেতি তেওঁলোকে কৰে এয়া আমি এডৰা আমি সৰিয়হৰ তলিত উপস্থিত আছো যত আপোনাক আমি দেখুৱাব বিচাৰিছো যে বিস্তীৰ্ণ অঞ্চল কেৱল হালধীয়া আৰু হালধীয়া সুন্দৰ এটা পৰিবেশ তেওঁলোকৰ ইয়াত খুব সুন্দৰভাৱে তেওঁলোকে সৰিয়হৰ খেতি কৰিছে বিভিন্ন খেতি তেওঁলোকৰ আছে যেহেতু ৰবি শস্যৰ বিভিন্ন খেতি আলু ৰঙলাওকে ধৰি তেওঁলোকে সৰিয়হ বিভিন্ন খেতি তেওঁলোকে কৰে গতিকে আমি সৰিয়হৰ খেতিত বৰ্তমান উপস্থিত আছো আৰু ইয়াতে মহিলাসকলে জয়মতী FPC নামৰ কৃষক উৎপাদক গোট এটা গঠন কৰি কেবা শতাধিক মহিলাক তেওঁলোকে একত্ৰিত কৰি তেওঁলোকে খেতি আৰম্ভ কৰিছে আৰু তেওঁলোকে ধাৰাবাহিকভাৱে 2021 চনৰ পৰা তেওঁলোকে খেতি কৰি আহিছে আৰু সফলতাৰে তেওঁলোকে খেতি কৰিছে লগতে বজাৰখনো দখল কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আমি মহিলাসকলৰ সৈতে উপস্থিত আছো আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে 2021 ৰ পৰা আৰম্ভ কৰিছে খেতি নহয় জানো ককচোন কি কৰিছে ইমান দিনে আৰু এতিয়া আপোনালোকৰ কেনে ধৰণৰ নমস্কাৰ পোনপ্ৰথমে মই নৱবৰ্ষ শুভেচ্ছা সকলোকে জনাইছো যোৱা 21 বছৰৰ পৰাই আমি খেতিত আমি সকলো মহিলাই যোগদান দিছিলো সেই তেতিয়ানৰ পৰা যেতিয়াই আমি আৰম্ভ কৰিলো সেই তেতিয়ানৰ পৰা আমি থমকি ৰোৱা নাই প্ৰতিটো বছৰতে ধান খেতি হওক সৰিয়হ হওক ৰঙলা হওক আলু হওক গোটেই আমাৰ যি 435 গৰাকী প্ৰথমে মহিলা আছিল এতিয়া প্ৰায় 650 গৰাকী হ'ল গোটেইখিনি একেলগে মিলি একত্ৰিত হৈ পেলাই আমি প্ৰায় 500 হেক্টৰ কৃষি ভূমিত আমি সৰিয়হ খেতি কৰিবলৈ আমি সম্ভৱ কৰিব পাৰিছো আৰু ইয়াৰ আগতে আমি ধান খেতি কৰা হ'ল আৰু ধান খেতি যি আমাৰ পাৰ বিঘা প্ৰায় 16-17 মুনকে আমাৰ ধান খেতি আমাৰ উৎপাদন হৈছিল আৰু যিখিনি আমাৰ বছৰক খাবলৈ থৈ পেলাই বাকিখিনি আমাৰ চৰকাৰে যিটো আমাৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰি দিছে আমি FCI তাত বিক্ৰী কৰা হৈছে আৰু আপোনালোকে যে কৃষিৰ বাবে যিবোৰ মাটি আপোনালোকে ব্যৱহাৰ কৰিব লগা হৈছে মাটিবোৰ কেনেকৈ গোটাইছে ইমান মাটি আপোনালোকে ইমান বৃহৎ পৰিসৰত হয় এটো আমাৰ বহুত ভাল লগা কথা কাৰণ আমাৰ পুথিমাৰী বাপুভেটি অঞ্চলটো গোটেইখিনি মহিলা হওক পুৰুষ হওক কৃষিৰ লগতে জড়িত আৰু আমাৰ ককা দেউতা হওক আমাৰ দেউতা হওক সকলোৰে নিজা নিজা মাটি আছে ইয়াত কাৰো বেলেগৰ মাটি নাই আৰু শহু দেউতা নিজৰ দেউতাৰ মাটি থকাৰ কাৰণে বুৱাৰী হওক জিয়াৰী হওক সেই মাটিখিনি তেওঁলোকে এৰি দিছে খেতি কৰিবৰ কাৰণে সেইকাৰণে আমি সকলো মিলি একত্ৰিত হৈ খেতি কৰিবলৈ আমি সম্ভৱপৰ হৈ পৰিছো আৰু খেতি বুলি ক'লে যথেষ্ট প্ৰত্যাহ্বান থাকে যথেষ্ট সমস্যা থাকে নহয় জানো সেই সমস্যাসমূহ কেনে ধৰণে আপোনালোকে নেউচি পেলাই আগবাঢ়িছে হয় খেতি বুলি ক'লে খেতিয়কৰ সমান কষ্টকৰ একো কাম নাই আগতে শুনিছিলো যে ৰ'দ নপৰা আৰু বৰষুণ নপৰা শিলৰ মানুহজন কোন এতিয়া আমি যেতিয়া খেতি কৰিলো সেই ৰ'দ নপৰা বৰষুণ নপৰা শিলৰ মানুহজন প্ৰত্যেক এজন খেতিয়ক নিজে অনুভৱ কৰিছো সেই কথাষাৰ আৰু প্ৰত্যাহ্বান আছে আমাৰ এটো পুৰা বানপানী অঞ্চল হয় আমাৰ ধান যেতিয়া আমি লগাও তেতিয়া প্ৰায় আমাৰ 2-3 বানপানী আমাৰ ধানত সোমাই যায় কিন্তু সোমাই যায় কাৰণে পলসুৱা হৈ মাটিটো ধান খেতিটো আমাৰ বহুত ধুনীয়াহে হয় এটো একো অনিষ্ট নহয় সেইকাৰণে বানপানীটো আহি যোৱাটো একো বেয়া কথা নহয় আমাৰ ইয়াত ধুনীয়াকে হয় আৰু বানপানীৰ কাৰণে আমি ৰঞ্জিত চাবুৱান কঠিয়াটো যিটো বীজ হয় সেইটো আমি ব্যৱহাৰ কৰো যাতে আমাৰ 25-20 দিনলৈকে তিষ্টি থাকিব পাৰে তো সেইকাৰণে প্ৰত্যাহ্বান আছে সকলো ক্ষেত্ৰতে প্ৰত্যাহ্বান আছে বুলি থমকি ৰব নালাগে আগুৱাই যাব লাগে আৰু শোণিতপুৰ ডিস্ট্ৰিক্টত যিহেতুকে মহিলাখিনিয়ে কৃষি বিপ্লৱ সূচনা কৰিছে কৰি আছো কৰি থাকিম কিমান মহিলা আছে আপোনালোকে আমাৰ এতিয়া প্ৰায় 650 গৰাকী হৈছে হয় বহু সংখ্যক মহিলা আছে এই FPCত আৰু ইয়াত বৰ্তমান কেইবাগৰাকী মহিলা উপস্থিত আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম 2021 ৰ পৰা আপোনালোকে খেতি কৰিছে 2024 বৰ্ষটো কেনে ধৰণে পাৰ কৰিলে খেতি কি হ'ল আৰু এতিয়া 25 যেহেতু আমি নতুন বছৰত আজি প্ৰথমটো দিন আমি ভৰি দিলো কি পৰিকল্পনা কি আছে খেতিক লৈ নমস্কাৰ মোৰ নাম শ্ৰী শেৱালী হাজৰিকা মই জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এগৰাকী কৃষকো লগতে প্ৰমোটাৰো ভাল লাগিছে নৱবৰ্ষৰ শুভেচ্ছা থাকিল আপোনালোকলৈ আমি 21 চনৰ পৰাই লাগিয়ে আহিছো খেতি বুলি ক'লেতো প্ৰত্যাহ্বানটো থাকিবই বাইদেউ 24 চনত বানপানীয়ে ভুগালে যদিও আমাৰ কষ্ট হোৱা নাই ধান ভালেই পাইছো আমি বৰ্তমান এতিয়া আমি সকলো মহিলাই 435 গৰাকী মহিলাই লগ লাগি আমি যেটো সৰিয়হ খেতি কৰিছো এতিয়ালৈকে বেয়া ফল দেখা নাই বৰ্তমান ভালেই দেখিছো আশা কৰো ইয়াতকেও যাতে ভাল হওক সৰিয়হৰ লগতে আৰু কি খেতি কৰে সৰিয়হৰ লগতে আমাৰ আলু আছে ৰঙলাও আছে এতিয়া আমাৰ কোহলি পৰিছে আলুৰ কাৰণে কোন সমস্যাই হৈছে কি আমাৰ এতিয়া মানুহ লগাই দিছো স্প্ৰে কৰিবলৈ কোহলিপা বসুৱাহে কথা এতিয়া ৰঙলাও কেনেকুৱা হৈছে ৰঙলাও ধুনীয়া হৈছে বাইদেউ ৰঙলাও
কিমান বিঘা মাটিত কৰিছে? আমাৰ 1000 বিঘা ৰঙালাও আমাৰ বগাই আছে এতিয়া। আৰু আপোনালোকে যে খেতি কৰিছে, খেতি কৰি আমাৰ এটা সমস্যা আছে যে বজাৰ নাপায় বুলি কয় অসমৰ কৃষকে। বজাৰৰ ক্ষেত্ৰত কিবা সমস্যা? আমাৰ সমস্যা নাই হোৱা বাইদেউ। আমি বজাৰ আজি 21 চনৰ পৰাই বজাৰ পাই আছো। আমাৰ যিখিনি বজাৰটো আমাৰ মুকলি বজাৰত বেচোৱে, তাৰ ভিতৰতো আমাৰ সময়মতে বেপাৰী আহে, বেপাৰীয়ে লৈ যায়। কি ক'ব বিচাৰিব? খেতি কৰি কেনেকুৱা লাগিছে? খেতি কৰি ভাল লাগে। কেতিয়াৰ পৰা কৰিছে খেতি? ক'বলৈ জানে মোক 21 পৰা নহয়, মই সৰুৰ পৰাই মই খেতিৰ লগতে জড়িত। কিন্তু এই এপিচিত আপুনি এপিচিত মই প্ৰথমৰ পৰাই আছো। 21 চনতে মই বাইদেউৰ লগত হেৰি আছো। আৰু ঘৰত কোনো সমস্যা নহয় আপোনাৰ? সমস্যা আমাৰ আমি খেতি কৰিয়ে ঘৰ দুৱাৰ বনোৱা আমাৰ সকলো খেতিয়ে। আপোনালোকে কিমান স্বাৱলম্বী হ'ব পাৰিছে খেতি কৰি? আপোনালোকে ঘৰখন চলোৱা বা ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিমান স্বাৱলম্বী হ'ব পাৰিছে? সেইটো আপোনাক কেনেকে কম আৰু। আমি খেতিতে গোটেইখিনি কৰি আছো, খেতিৰে ল'ৰা ছোৱালী পঢ়াইছো, ঘৰ দুৱাৰ বনাইছো খেতিৰ জৰিয়তে। আমাৰ চাকৰি বাকৰি একো নাই। অৰ্থাৎ আমি যদি ক'ব পাৰো যে খেতি যিহেতু কোৱা হয় যে খেতি কৰি স্বাৱলম্বী হ'ব নোৱাৰিব বুলি এটা ভয় থাকে, কিন্তু খেতি কৰি আপোনালোকে স্বাৱলম্বী হ'ব পাৰিছে, এখন ঘৰ চলাব পাৰিছে। কেনেধৰণৰ আপোনালোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা এতিয়া? আমাৰ খেতি কৰিব পৰা ঘৰৰ পৰিৱেশ বহুত ভাল হৈছে। আমাৰ খেতিয়ে বহুতখিনি আমাক আগুৱাই লৈ গৈছে আৰু খেতিটোতহে আমি বেছি ইণ্টাৰেষ্ট দিয়া হৈছো এতিয়া খেতি কৰিবৰ কাৰণে। ঘৰ দুৱাৰ, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আমি খেতিৰ পৰা আমাৰ যথেষ্ট শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো ল'ৰা ছোৱালী আগুৱাই নিছো। আমি চব ভাল পাইছো। আমি কি ক'ব মহিলা আৰু যে ওলাই আহিব লাগে, জিলাখনৰ বিভিন্ন যি কৃষি পথাৰ আছে মহিলাসকল ওলাই আহিব লাগে, কি ক'ব বিচাৰিব সেই ক্ষেত্ৰত? সেই ক্ষেত্ৰত মহিলাকেইখন ওলাই আহিব পাৰিলে আহিব পাৰে, আমাৰ জয়মতী এপিচিত জড়িত হ'ব পাৰে, বাইদেউৰ লগত কথা বতৰা পাতি লৈ। এনেধৰণে তেওঁলোকে বিভিন্ন খেতি যিহেতু কৰিছে আৰু বিভিন্ন তেওঁলোকৰ খেতি আছে, আমি সেইসমূহ খেতিলৈও যাম। যিহেতু সৰিয়হ খেতি তেওঁলোকে বৃহৎ পৰিসৰত কৰিছে, তেওঁলোকে যথেষ্ট আশাবাদী যে যেনেকে ধৰণে 2021 চনৰ পৰা তেওঁলোকে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, সেই ধাৰাবাহিকতা তেওঁলোকৰ অক্ষুণ্ণ থাকিব আৰু তেওঁলোকৰ যথেষ্ট তেওঁলোকে কষ্টৰে এই খেতি আৰম্ভ কৰিছে। আৰু এই ধৰণে তেওঁলোকে 2025 চনটো তেওঁলোকে যি ধৰণৰ ধাৰাবাহিকতা পূৰ্বতে আছিলে সেই ধাৰাবাহিকতাই অক্ষুণ্ণ থাকিব বুলি আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।